আজি মই বনাবলৈ লৈছোঁ আমৰলি টোপৰ ভাজি এখন আৰু এই ভাজিখন মই বন শাকৰ লগত বনাম। তাৰ বাবে মই ঘৰৰ বাৰীতে হোৱা কেইবিধমান বন শাক বুটলি আনি ধুই মেলি লৈছোঁ ভালদৰে আৰু এইখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ আৰু এইখিনি ভাজিবৰ বাবে মই লৈছোঁ এটা পিঁয়াজটো সৰু সৰুকৈ কুটি লৈছোঁ, অকণমান আদা নহৰু বটা লৈছোঁ আৰু এটা কেঁচা জলকীয়া। এতিয়া মই গেছত এখন পেন পাতি দিছোঁ, তাত মই মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ অহাত মই তাত দি দিছোঁ কেইটামান পাঁচফোৰণ, কেঁচা জলকীয়াটো দি দিছোঁ, পিঁয়াজখিনি দি দিছোঁ, আদা নহৰুখিনি দি দিছোঁ। এইখিনি এতিয়া ভালদৰে অকণমান ভাজিম। অকণমান হালধি পাউডাৰ দিছোঁ আৰু এতিয়া বন শাকখিনি দি মই ভালদৰে ভাজি ল'ম। এইখিনি তাত সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে লৰাই মই 5 মিনিটমানৰ কাৰণে কম জুইতে ভাজি থাকিম। এইখিনি এতিয়া আধা সিজা হৈ গ'ল। এনেকুৱাতে মই এতিয়া চুপখিনি দি দিম। আৰু অলপ সময় এনেদৰে ভাজি ল'ম। ভালদৰে ভাজি খোৱাৰ পিছত এয়া বন শাকৰ লগত আমৰলি টোপৰ ভাজি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি এখন প্লেটত উলিয়াই লৈছোঁ। আমৰলি টোপৰ ভাজি সাধাৰণতে আমি কণীৰ লগত বনাই খাওঁ বা অকল পিঁয়াজৰ লগত বনাই খাওঁ, কিন্তু এনেদৰে বনাই খায়ো বহুত ভাল লাগে, খাবলৈ বহুত টেষ্টি হয়। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।